প্রথমতে আমি আমার কার্যকারী কমিটির হই আমার এই মধুসুলমারি সমবায় সমিতির সকল অংশীদারক ধন্যবাদ জনাম যে আজি ইমান গৰমত আমাৰ 2025-26 বৰ্ষৰ যিখন আজি বছৰিকীয়া সাধাৰণ সভা আছিল এই সাধাৰণ সভাখনত দূৰ দূৰণিৰ পৰা আহি আমাৰ সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আৰু সিহঁতৰ দিহা পৰামৰ্শ যি আগবঢ়ালে তাৰ বাবে আমি সকলো অংশীদাৰক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে আমাৰ যিখন বছৰিকীয়া সাধাৰণ সভা আমাৰ সাধাৰণ সভাখন খুব সুচাৰুৰূপে পৰিচালনা হ'ল। আমি কাৰ্যকাৰী কমিটি খুবই আনন্দিত যে আমাৰ আমাৰ মধুসুলমারি সমবায় সমিতিখন যিখন বছৰিকীয়া সাধারণ সভা আমি প্রতি বছরে ধরে এইবেলিও আমি সুচাৰুৰূপে পালন কৰিব পাৰিছোঁ আৰু ইহঁতৰ যিবিলাক অংশীদাৰে আমাক দিহা পৰামৰ্শ আগবঢ়াইছে এই পৰামৰ্শখিনি আমি সুচাৰুৰূপে পালন কৰাৰ কাৰণে আমি কাৰ্যকাৰী কমিটিখনে আমি চেষ্টা কৰিম। আমি যিখন আমাৰ বাজেট আছিল আৰু আমাৰ প্ৰতিবেদন আৰু আমাৰ যিখন আমাৰ বেলেন্স শ্বীট আমি সভাত দাখিল কৰিছোঁ আৰু অংশীদাৰসকলে আমাৰ এই বাজেট প্ৰতিবেদন আৰু আমাৰ বেলেন্স শ্বীটৰ ওপৰত সন্তুষ্ট হৈ সিহঁতে হাত চাপৰিৰে আমাক সমৰ্থন জনাইছে। আমাৰ সহকাৰী পঞ্জীয়ক ধুবুৰীস্থিত সহকাৰী পঞ্জীয়ক কাৰ্যালয়ৰ পৰা আমাৰ অবজাৰভাৰ তথা আমাৰ পৰ্যবেক্ষক আমাৰ ভিগু ঠাকুৰীয়া দাদা এই সভাত উপস্থিত আছিল আমাৰ স্থায়ী পৰ্যবেক্ষক বাইদেউ সোমাপাল বাইদেউ লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন পৰ্যায়ৰ জ্যেষ্ঠ সমাজকৰ্মী জ্যেষ্ঠ অংশীদাৰসকল এই সভাত উপস্থিত থাকে। ৰাইজে মানে আমাৰ অংশীদাৰসকলে আমাৰ এই কাৰ্যকাৰী কমিটিখনৰ কাজ কামৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।